সামাজিক মাধ্যমৰ জৰিয়তে আমি দেখা পালোঁ যে বৰ্তমান 2026 চনৰ যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন ডাঙৰীয়াই চুতীয়া জনগোষ্ঠীৰ সংগঠনসমূহৰ লগত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰিছিলে। তাত চুতীয়া জনগোষ্ঠীৰ আটাইকেইটা সংগঠন উপস্থিত আছিলে বুলি যিহেতু প্ৰকাশ পাইছে আৰু তাতে আমাৰ চুতীয়া যুৱ সন্মিলনৰ নামটো সন্নিৱিষ্ট হৈছে। আমি পোনপ্ৰথমতে এটা কথা স্পষ্ট ক'বলৈ বিচাৰিছোঁ আৰু তেখেতলোকক আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে সাম্প্ৰতিক সময়ত চুতীয়াকে আদি কৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে আমি দিল্লী দিছপুৰৰ পৰা আদি কৰি বিভিন্ন জিলাত আমি প্ৰতিবাদী কাৰ্যসূচী দীৰ্ঘদিন ধৰি আৰম্ভ কৰি আহিছোঁ। আমি 6 জনগোষ্ঠীৰ লগতে অসমখন জনজাতীয় ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰি আহিছোঁ। তেনে ক্ষেত্ৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগত এটা বিষয় আছে যিটো জনজাতিসকলৰ যি ৰাজনৈতিক অধিকাৰ, জনজাতিসকলৰ ৰাজনৈতিক অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছোঁ আৰু চুতীয়া জনগোষ্ঠীয়েও দীৰ্ঘদিন ধৰি ৰাজনৈতিকভাৱে যথেষ্ট অৱহেলিত হৈ আহিছে। তেনে ক্ষেত্ৰত তেনে প্ৰেক্ষাপটত এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত সৰুপথাৰ সমষ্টিত চুতীয়া জনগোষ্ঠীৰ এজন প্ৰাৰ্থী সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সন্মানীয় উপসভাপতি জীৱন চুতীয়া ডাঙৰীয়াক এইবাৰ অসম জাতীয় পৰিষদে তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰে আৰু আমি সেই জনগোষ্ঠীটোৰ এটা যুৱ সংগঠন হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য যে জনগোষ্ঠীটোৰ ব্যক্তিজনক আমি জীৱন চুতীয়া ডাঙৰীয়াক তেখেতক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত আমি সহায় সহযোগিতা আগবঢ়াম। যে এটা কথা স্পষ্ট কথা, চুতীয়া যুৱ সন্মিলন অসমে এক ৰাজনৈতিক সংগঠন। আমাৰ বিজেপি, কংগ্ৰেছ, এজেপি আমাৰ কোনো দলৰ লগত আমাৰ কোনো ধৰণৰ কথা নাই। আমি সাংগঠনিকভাৱে আমি সকলোৰে লগত আমি ভাতৃত্ববোধেৰে আমি কাম কৰি আহিছোঁ। যিহেতু জনগোষ্ঠীটোৰ প্ৰতি আমাৰ এটা দায়বদ্ধতা আছে আৰু সেইকাৰণে আমি প্ৰতিটো সমষ্টিত যি সমষ্টিত আমাৰ চুতীয়া জনগোষ্ঠীৰ প্ৰাৰ্থী পাইছে, সেয়া লাগিলে বিজেপি দলৰ পৰাই হওক, সেয়া লাগিলে কংগ্ৰেছ দলৰ পৰাই হওক, সেয়া লাগিলে অসম গণ পৰিষদৰ পৰাই হওক, যি দলৰ পৰাই নহওক, আমাৰ জনগোষ্ঠীটোৰ ৰাইজৰ আৰু সংগঠনৰ দায়িত্ব আৰু কৰ্তব্য যে জনগোষ্ঠীটোৰ সেই প্ৰতিনিধি সেই কেণ্ডিডেটগৰাকীক প্ৰাৰ্থীগৰাকীক আমি তেখেতক ৰাজনৈতিকভাৱে আগবঢ়াই নিয়া। কিন্তু কালি এক বিপৰীত ছবি আমাৰ পৰিলক্ষিত হৈছে যে চুতীয়া জনগোষ্ঠীৰ সংগঠনসমূহে নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিছে বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ ওচৰত, নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিছে। এই অতি পৰিতাপৰ কথা, অতি দুখৰ কথা। আমি যথেষ্ট লাজ পাইছোঁ। আজি ৰাতিপুৱাৰ পৰা বিভিন্ন জনগোষ্ঠীৰ সংগঠনসমূহৰ পৰা বিভিন্ন জনগোষ্ঠীৰ ব্যক্তিসকলে ৰাইজে আমাক মুকলি প্ৰশ্ন কৰিছে যে তোমালোকে ইমান দিন জনগোষ্ঠী চুতীয়া সংগঠন কৰিছা, তোমালোকৰে জনগোষ্ঠী এজন কেণ্ডিডেট পাইছা, তাৰপিছতো কিয় তোমালোকৰ সংগঠনসমূহে বিৰোধিতা কৰিছে? আমি যথেষ্ট লাজ পাইছোঁ আৰু সেইকাৰণে আমি তেখেতলোকক এটা কথা আমি সকীয়াই দিব বিচাৰিছোঁ যে তোমালোকে অতদিন জনগোষ্ঠীটো সংগঠন কৰি পানি ৰাজনৈতিক অধিকাৰৰ কথা কোৱা, শৈক্ষিক অধিকাৰৰ কথা কোৱা, যে তোমালোকে আজি নিজৰ জনগোষ্ঠীটোৰ এজন প্ৰাৰ্থীৰ বিপক্ষে থিয় হৈ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বীজনৰ ওচৰত থিয় হৈ পানি তোমালোকে তেখেতক সমৰ্থন কৰিলা, এইটো কেনেকুৱা কথা? অতি লাজ লগা কথা। গতিকে আমি এটা কথা কৈছোঁ যে চুতীয়া যুৱ সন্মিলনে নিজৰ জনগোষ্ঠীটোক ৰাজনৈতিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিমানখিনি সহায় সহযোগিতা কৰিব লাগে আমি চুতীয়া যুৱ সন্মিলনে আমি কৰি যাম। আৰু আমি সদৌ অসমবাসী ৰাইজক তথা সৰুপথাৰ সমষ্টিৰ আমি জনগোষ্ঠীয় ৰাইজৰ প্ৰতি আমাৰ এটা আহ্বান যে যিসকল লোকে অতদিন জাতি সংগঠন কৰি তেখেতলোকে আজি জনগোষ্ঠীটোক ৰাজনৈতিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিটো ধৰণৰ বিধি পথালি দিছে, যিটো ধৰণৰ বিৰোধ কৰিছে, তাৰ কাৰণে কিন্তু চুতীয়া যুৱ সন্মিলনে তেখেতলোকক ধিক্কাৰ জনাইছোঁ যে ভৱিষ্যত দিনত আজি আমি জাতীয় সংগঠন কৰাৰ কি অৰ্থ থাকিব? আমি জনগোষ্ঠীৰ ৰাইজৰ আমি মাজলৈ গৈ আমি জনগোষ্ঠীটো উত্তৰণৰ কাৰণে আমি কেনেকুৱা ধৰণৰ কথা ক'ম? আমাৰ ৰাইজে কিটো ধৰণে বিশ্বাস কৰিব? গতিকে আজি বিজেপি চৰকাৰ আছে, কাইলৈ অন্য চৰকাৰ হ'ব। আজি চৰকাৰসমূহে প্ৰতিটো জনগোষ্ঠীক যেনেকৈ ধৰণে যি দিবলগীয়া আছে দিছে, তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ দিছোঁ, এইটো এটা সুকীয়া কথা। কিন্তু তাৰ সমান্তৰালভাৱে আজি দীৰ্ঘদিনৰ পৰা আদি কৰি 2021 চনতো এটা দাবী উত্থাপন কৰা হৈছিলে যে সৰুপথাৰ সমষ্টিটোত বিশেষকৈ চুতীয়া জনগোষ্ঠীৰ সৰ্বাধিক ভোটাৰ আছে, গতিকে চুতীয়া জনগোষ্ঠী এজন প্ৰাৰ্থী দিয়ক। তেতিয়া কিন্তু বিজেপি দলে কোনো ধৰণৰ মান্যতা প্ৰদান নকৰিলে।
কিন্তু এতিয়া বৰ্তমান সময়ত আজি অসম জাতীয় পৰিষদ দলৰ পৰা আমাৰ জনগোষ্ঠীটোৰ এজন প্ৰাৰ্থীক, আমাৰ জনগোষ্ঠীটোৰ এজন ব্যক্তিক তেখেতলোকে মান্যতা প্ৰদান কৰিলে। তাৰ কাৰণে আমি অসম জাতীয় পৰিষদ দলটোক আজি চুতীয়া যুৱ সন্মিলন ধনশিৰি জিলা সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। গতিকে আজি এটা জাতি যেতিয়া আগবাঢ়ি যাবলৈ হয় ৰাজনৈতিকভাৱে শক্তিশালী হ'বই লাগিব। জনগোষ্ঠীটোৰ যিখিনি অভাৱ অভিযোগ আছে সেই অভাৱ অভিযোগখিনি আজি সদনৰ মজিয়াত কোনে উত্থাপন কৰিব? আজি অন্যান্য জাতি জনগোষ্ঠীৰ পৰা যিমানখিনি বিধায়ক নিৰ্বাচিত হৈছে কিন্তু আজি চুতীয়া জনগোষ্ঠীৰ পৰা সিমানখিনি কিন্তু বিধায়ক নিৰ্বাচিত হোৱা নাই। আজি বিৰপুৱা সমষ্টি অমীয় বৰা ডাঙৰীয়া আমাৰ চুতীয়া জনগোষ্ঠী এজন আছিল, কিন্তু তেখেতৰ টিকেট কৰ্তন কৰি দিলে। গতিকে এই জনগোষ্ঠীটোক যিটো ধৰণে ৰাজনৈতিকভাৱে ৰাজনৈতিক দলসমূহে দীৰ্ঘদিন ধৰি অৱহেলা কৰি আছে, কিন্তু তাৰ পিছত এবাৰ কিন্তু সৰুপথাৰ সমষ্টিত প্ৰথমবাৰৰ কাৰণে খিলঞ্জীয়া ভূমিপুত্ৰ এজনক কিন্তু প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। গতিকে তাৰ কাৰণে চুতীয়া যুৱ সন্মিলনে আমি যতদূৰ সম্ভৱ আমি যিমান পাৰোঁ আমি সিমানখিনি সহায় সহযোগিতা আমি কৰি যাম। আৰু এটা কথা আপোনালোকক স্পষ্ট কৰি দিছোঁ যে বৰ্তমান সময়ত অসমখন সুৰক্ষা কৰাৰ স্বাৰ্থত, অসমখনে জনজাতি মৰ্যাদা পোৱাৰ ক্ষেত্ৰত আজি চুতীয়া জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ ৰাইজে 6 জনগোষ্ঠীৰ দল সংগঠনসমূহে দাবী উত্থাপন কৰি আছে। তেনে ক্ষেত্ৰত আমি এটা কথা স্পষ্টভাৱে আজি ক'বই লাগিব। আজি সদৌ টাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সন্মানীয় সভাপতি পদত আছিলে তিলেশ্বৰ বুঢ়াগোহাঁই ডাঙৰীয়াই কেৱল জীৱন চুতীয়াৰ কাৰণে তেখেতে নিজৰ সভাপতি পদটো প্ৰত্যাখ্যান কৰি আহি পানি আজি জীৱন চুতীয়াক সহায় সহযোগিতা কৰিবলৈ আগবাঢ়িছে। আজি আহোম সভাৰ ফালৰ পৰাও আজি যুটীয়া সম্পাদক কেন্দ্ৰীয় সমিতিৰ সমুদ্ৰ গগৈ ডাঙৰীয়া, আজি ধনশিৰি আহোম সভাৰ সাধাৰণ সম্পাদক বিঞ্চি কোঁৱৰ ডাঙৰীয়া, কাৰ্যকৰী সভাপতি জিতুল ফুকন ডাঙৰীয়াকে আদি কৰি আজি চাহ জনজাতীয় ছাত্ৰ সন্থাৰ সৰুপথাৰ শাখাৰ সভাপতি থকা অপূৰ্ব বৰা ডাঙৰীয়া আৰু বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ লোকসকলে কিন্তু জীৱন চুতীয়াক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। তেনে ক্ষেত্ৰত নিজৰ জনগোষ্ঠীটোৰ এজন প্ৰাৰ্থীৰ বিপক্ষে থিয় হৈ আজি এটা লাজ লগা কথা, জাতীয় সন্মিলনী সভাপতিগৰাকীয়ে ধনশিৰি মহকুমা সভাপতিগৰাকীয়ে কৈছে আমাক বহুত দিলে ভৱিষ্যতে দিব। তেখেতে কি কিবা পোৱা নোপোৱা আশা কৰিয়ে তেখেতে সেইষাৰ কথা ক'লে নেকি? যে আজি জাতিটোৱে কি পাইছে? আজি জাতিটোৱে যিটো মৰ্যাদা পাবলগীয়া হৈছে কিন্তু সেই মৰ্যাদাটো পোৱা নাই। গতিকে তেনে ক্ষেত্ৰত চুতীয়া যুৱ সন্মিলনে এটা কথা স্পষ্টভাৱে আজি আপোনালোকৰ আগত অৱগত কৰিছোঁ। আমি ধনশিৰি সৰুপথাৰ সমষ্টিবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ কৰিছোঁ যে এই সন্ধিক্ষণত আপোনালোকে খিলঞ্জীয়া ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰা আৰু প্ৰতিটো জনগোষ্ঠীৰ লগতে সমন্বয় ভাতৃত্ববোধ ৰক্ষা কৰি সমন্বয় হাতে হাত ধৰি আগবাঢ়িবলৈ বিচৰা আজি জীৱন চুতীয়া ডাঙৰীয়াক আপোনালোকে কিন্তু তেখেতৰ যিটো প্ৰতীক জাতীয় পৰিষদৰ প্ৰতীক জাহাজৰ চিহ্নত ভোট দি পানি আপোনালোকে জয়যুক্ত কৰিব, এয়া আমাৰ আহ্বান। আৰু চুতীয়া জনগোষ্ঠীৰ অন্যতম যুৱ সংগঠন চুতীয়া যুৱ সন্মিলনে জীৱন চুতীয়াৰ লগত আমি থাকিম আৰু তেখেতৰ হৈ আমি প্ৰচাৰ চলাই যাম। কিন্তু এটা কথা স্পষ্ট আমি কৈ দিছোঁ যে যিটো যুৱ সন্মিলনে আজি বিশ্বজিৎ ফুকনৰ সমৰ্থনৰ কথা কৈছে, আমি কোনো কাৰণ আমি বিশ্বজিৎ ফুকন বুলি নহয়, আমি তেখেতৰ বিশ্বজিৎ ফুকনৰ হৈ আমি বিৰোধিতা কৰিবলৈ নাযাওঁ, আমি তেখেতৰ হৈ গুণগান কৰিবলৈ নাযাওঁ। তেখেতৰ নিজাববীয়াকৈ কেনেকৈ ধৰণে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, নিৰ্বাচনীভাৱে আগবাঢ়ি গৈছে, আমাৰ তাত ক'বলগীয়া একো নাই। আমাৰ কথা হৈছে কি হয়, আমাৰ জনগোষ্ঠীটোৰ প্ৰাৰ্থী জীৱন চুতীয়া ডাঙৰীয়াক আমি যিমান পাৰোঁ শেষ বিন্দু আমাৰ ৰক্ত থকালৈকে আমি সহায় সহযোগিতা তেখেতক আগবাঢ়ি লৈ যাম।